নমস্কাৰ মই স্পনানী গগৈ চেতিয়া গোলাঘাট সৰুপথাৰৰ আৰু মই আজি এটা ভিডিঅ প্ৰস্তুত কৰিবলৈ লৈছো হয়তো অকনমান দীঘলীয়া হ'ব পাৰে আশা কৰিম আপোনালোকে ভিডিঅটো শেষলৈকে চাব আৰু এই ভিডিঅটো আসলতে প্ৰস্তুত কৰিছো আমাৰ যিসকল ৰদালিৰ লগত জড়িত তেখেতসকলৰ উদ্দেশ্যে ৰদালি কবিতাৰ আলোচনীখন আপোনালোকে যিসকলে ইয়াৰ লগত জড়িত হৈ থাকি আমাক প্ৰতিটো ক্ষেত্ৰতে সহায় আগবঢ়াইছে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি আসলতে প্ৰতি মাহৰ শেষৰ সপ্তাহত আলোচনীখন পঠিয়াবলৈ চেষ্টা কৰো বছৰেকীয়া গ্ৰাহকসকললৈ যাতে আপোনালোকে মানে মাহটোৰ প্ৰথমতে পাব পাৰে কিন্তু কেতিয়াবা তাৰ অকনমান ব্যতিক্ৰম হয় বিশেষকৈ মই মে মাহৰ আলোচনীখন এতিয়া মে মাহৰ কাইলৈহে মই পোষ্ট কৰিম গতিকে তাৰ আগতে মই কেইটামান কথা কৈ লওঁ কাৰণ এতিয়া বহুতে কয় যে আলোচনীখন নাপাওঁ আৰু আলোচনীখন যেতিয়া নাপায় আমাৰো বহুত বেয়া লাগে কিয়নো সেই আলোচনীখনৰ লগত আমাৰ বহুতো শ্ৰম জড়িত হৈ থাকে আৰু আলোচনীখনৰ ডিটিপি কৰাৰ পৰা আৰম্ভ কৰি ভিতৰৰ অংগসজ্জা এই সকলোখিনি মহেশ্বৰ বসুমতাৰীয়ে কৰে আৰু বাকিখিনি আপোনালোকে গম পাইছে মই কেতিয়াবা পোষ্ট দি থাকো মানে মই কৰো বাকিখিনি আৰু গতিকে আমাৰ দুজনৰ প্ৰচেষ্টাত এনেকৈ যেতিয়া আলোচনী এখন আপোনালোকৰ ওচৰলৈ পঠাব বিচাৰো আপোনালোকে সকলোৱে পোৱাটো বিচাৰো তেতিয়া আপোনালোকে নাপাও বুলি ক'লে আমাৰো দুখ পাওঁ কাৰণ লোকচানটো দুই পক্ষৰে হয় আৰু এটা কথা আপোনালোকক জনাই থওঁ আমি যেতিয়া দূৰলৈ মানে 50 টকাতকৈ যদি বেছিকে বুক পোষ্ট কৰা হয় আলোচনী এখনৰ বাদে যদি আৰু পোষ্ট কৰা হয় তেতিয়া এই আছক যদি আমি দুটা মাহৰ কাৰণে পঠিয়াব লগা হয় কোনোবাই যেনিবা মে মাহত হৈছে আৰু এপ্ৰিলৰ পৰা পঠাবলৈ কয় দুটা মাহৰখন তেতিয়া আমাৰ এটা এনেকুৱা ধৰণৰ খামত আমাৰ নহয় তেতিয়া আমাৰ এনেকুৱা খামটোৰ প্ৰয়োজন হয় আৰু জানি ল'ব আপোনালোকে যে এই খামটোৰ দামেই পোষ্ট অফিচত 17 টকা আৰু বাকিখিনি আকৌ 17 টকা খামটোৰ কিনোতে আৰু আলোচনীখনৰ দামটো আৰু আমি স্পীড পোষ্ট কৰোতে আৰু স্পীড পোষ্ট কৰোতে কম বেছি লয় দূৰলৈ বোৰ বেছি লয় ওচৰলৈ বোৰ কম লয় আৰু তেনেকৈ এখন আলোচনী আপোনালোকৰ কাষ পোৱাবগৈ বিচাৰো আৰু হয় বহুতে কয় যে ৰদালি এখন মাত্ৰ 50 পৃষ্ঠাৰ আলোচনী আৰু মূল্যটো 50 টকা কিন্তু আমি বছৰেকীয়া গ্ৰাহক বৰঙনি লওঁ 1500 টকা বহুতে কয় যে এইটো বেছি হৈছে কাৰণ অন্য আলোচনীৰ লগত ৰিজাবলৈ যায় যে নন্দিনী বা প্ৰান্তিক এইবোৰ কিন্তু সেইবোৰৰ লগত আমাৰ আলোচনীখন তাৰ ইমানকনো ওচৰ চাপিবলৈ সক্ষম হোৱা নাই কাৰণ কেলে এইখন আমি এটা একদম মানে সৰুপথাৰৰ পৰা আমি উলিয়াবলৈ চেষ্টা কৰি আছো আমি দুজন মানুহে অহৰহ চেষ্টা কৰি আছো যে সমগ্ৰ অসম নালাগে ভাৰতৰ লাগিলে তাৰ বাহিৰৰো লোকসকলে আমাৰ লগত সংযোগ হৈ আলোচনীখন মানে পাওক বা আমি সকলোকে একত্ৰিত কৰি ৰাখিব পাৰো আমাৰ উদ্দেশ্য আছিলে হেতু আৰু লগতে আছে যে গাঁৱে ভূঞে হিচৰিত হৈ থকা যিসকলৰ কৌতুক কেতিয়াও কোনোদিন মানে কৌতুক প্ৰকাশ হোৱা নাই তেখেতসকলক আমাৰ ৰদালিৰ যোগেদি উলিয়াই অনা এইকেইটা উদ্দেশ্য আছিলে আৰু চক আমি মই পোষ্ট কৰা কথাটো কৈ লওঁ আৰু এইটো তেনেকৈ পঠিয়াও সকলোকে বেলেগ বেলেগ ধৰণে পঠিয়াব লগা হয় আৰু যিবোৰ স্পীড পোষ্ট পঠিওৱা হয় অকল এমাহৰ কাৰণে সেইখিনি এনেকৈ পঠিওৱা হয় আকৌ কিছুমান ধৰক কিছুমান এনেকুৱা হয় কেতিয়াবা আমাৰ পোৱাটো দেৰি হয় তেতিয়া এইখিনি এনেকে মই নিজে হেণ্ড ৰাইটিঙত মানে পঠিয়াই দিওঁ আৰু যিবোৰ ধৰক জেনেৰেল পোষ্টবোৰ কিন্তু এনেকে যায় জেনেৰেল পোষ্টটো এনেকে যায় এনেধৰণে টিকেট লগাই পেলাই এনেকে পঠিয়াও আৰু প্ৰতিটো পোষ্টে আমি খুব গুৰুত্ব সহকাৰে দিব বিচাৰো আৰু এয়া যদি কোনোবাই আকৌ 2 মাহৰ কাৰণে বা তেনেকে বিচাৰে যিটো মানে এইটো খামতকৈ অকমান কম ওজনৰ হয় তেতিয়া আকৌ এনেকে পঠিয়াব লগা হয় গতিকে আমাৰ বিভিন্ন ধৰণে আমাৰ এনেকুৱা পোষ্টবিলাক কৰা হয় গতিকে আমি এনেকে ৰদালি আপোনালোকৰ কাষলৈ পঠিয়াব বিচাৰো আৰু এইখিনিয়ে কথা আছিলে
আশা কৰিম আপোনালোকে মই কোৱা কথাখিনি গুৰুত্ব দিছে আৰু সেই গুৰুত্ব সহকাৰে আপোনালোকে আনলৈও বাৰ্তাটো পঠিয়াওক ৰদালিলে আপোনালোকেও আনক লৈ আনক আপোনাৰ ঘৰৰ কাষে পাজৰে যদি তেনেকুৱা ধৰণৰ কোনোবা লেখা মেলা কৰা লোক আছে তেখেতসকলক আপোনালোকে আমাৰ ৰদালিৰ লগত সংযোগ কৰক ৰদালিৰ যোগেদিয়ে আপোনালোকে তেখেতসকলক উলিয়াই অনাটো আপোনালোকৰ কৰ্তব্য আচলতে আৰু লেখকৰ সংখ্যা বৃদ্ধি কৰিব বুলি আশা ৰাখিছো আৰু আশা কৰো মোৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে আৰু এটা শেষত কথা কৈ যাওঁ আমাৰ ৰদালিৰ বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত হয় সেপ্টেম্বৰ মাহৰ কোনোবা বন্ধ এটা দিনত আমি অনুষ্ঠিত কৰো আহি আছে কেইমাহমানৰ পিছত আৰু আহি আছে আমাৰ আমাৰ স্বৰচিত কবিতা প্ৰতিযোগিতা যিটো মানে প্ৰাইজ মানি হয় সেয়াও আমি বিজ্ঞাপন দিম আপোনালোকে অংশগ্ৰহণ কৰিব আৰু আপোনালোকে যদি আপোনালোকৰ কোনো পাণ্ডুলিপি ঘৰত থৈ দিছে আহক আমাৰ লগত যোগাযোগ কৰক আৰু আমি আপোনালোকৰ কিতাপখন প্ৰকাশ কৰিবলৈ সাজু হৈ আছো ধন্যবাদ যদি আপুনি ভিডিঅ'টো মোৰ শেষলৈকে চাইছে